নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰৰ অন্য এটি শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং দাদা আমাক আপোনাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ যেহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰত্যেক দিনাই গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আলোচনা কৰোঁ আজিও সেই তাৰ পৰা আমি আলোচনা কৰিব বিচাৰিছো হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ মংগল বৃহস্পতি বৃষ ৰাশিত আজি শনি কুম্ভ ৰাশিত বহি আছে ৰাহু মীন ৰাশিত বহি আছে কেতু কন্যা ৰাশিত চন্দ্ৰ আজি ধনু ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি বুধ শুক্ৰ আৰু লগ্ন সিংহ ৰাশিত বহি আছে আজি তিথি শুক্লা দ্বাদশী বিষ্কম্ভ যোগ ক্ষত্ৰিয় বৰ্ণ মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ সিদ্ধি যোগ আছে অৱশ্যে পশ্চিম দিশৰ যাত্ৰা নাই আজি শুভকৰ্ম গৰ্ভাধান আদি আজি পুৰুষা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মই টেৰট কাৰ্ড মতে দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড ওৱান্স মেষ ৰাশিসকলৰ বাবে এৰিছ আজি পুৰণি চেষ্টাৰ সুফল পাব কৰ্মৰ ক্ষেত্ৰত উন্নতি আৰু বৃদ্ধিৰ যুগ পূব দিশত ভ্ৰমণ নকৰিব ব্যৱসায় বাণিজ্যত সফলতা আহিব বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক শৰীৰ মধ্যম বিদ্যাত শুভ প্ৰেমত বাধা আজিৰ দিনটোৰ লাকি কালাৰ হ'ব ব্লু কালাৰ আনলাকি কালাৰ হ'ব মেৰুন কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিসকলৰ বাবে পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ টৰাছ আজি বন্ধুৰ পৰা উৎসাহ পাব কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল ব্যৱসায় বাণিজ্যৰ কিছু বাধা আহিব আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি ভ্ৰমণত বাধা আদি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত ফুল বেলপাত তুলসী পাত আদি মিঠাৰ সৈতে তুলসী গছৰ তলত আগবঢ়াওক ধূপ চাকি দেখুৱাওক ঘিউৰ চাকি দিয়ক শুভ ফল পাব ক্ৰীম বৰণটো লাকি আনলাকি কালাৰ হ'ব য়েলো মিথুন ৰাশি জেমিনি কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে জ্ঞানী বা সৎ লোকৰ সান্নিধ্যত উপকৃত হ'ব নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ মূল্যৱান সা সম্পদ লাভ কৰিব বিদ্যাত বাধা আছে ঘৰুৱা দিশত শান্তি প্ৰেমত মতানৈক্য লাকি কালাৰ ৰেড আনলাকি কালাৰ ব্লেক এতিয়া হওক দুখন কাৰ্ড শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ কৰ্কট ৰাশি কেঞ্চাৰ আজি পৰিশ্ৰমৰ ফলত মৰ্যাদা পাব ব্যৱসায় বাণিজ্যত উন্নতি শৰীৰত কিছু বিষ বেদনা বিদ্যাত মধ্যম ফল পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব আজি প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব আজিৰ দিনটো পাৰিলে এটা ৰেড কৰেল পিন্ধক নতুবা তামৰ আঙুঠি পিন্ধক ভাল ফল দিব অৰেঞ্জ কালাৰ লাকি আনলাকি কালাৰ হ'ব পিংক কালাৰ দাদা এইখিনিতে আমি এখন পত্ৰ লৈ ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰা তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে কাউৰীৰ মাত কেতিয়াবা শুভ সূচক হয় নেকি আপোনাৰ পৰা এই সম্পৰ্কে জানিব বিচাৰিছে হয় হয় ৰাতিপুৱা কাউৰীয়ে মাতিলে শুভ সূচক তেতিয়া একেবাৰে পুৱা ভাগত মাতে কাউৰী অশুভ হ'লেও শুভ বাৰ্তা বাহক প্ৰকৃতিৰ বিষয়ে সিহঁতে সকলোতকৈ আগতে জানি লয় প্ৰতিদিনে ৰাতিপুৱা দিনটোৰ শুভাশুভ নিৰ্ণয় কৰে গতিকে ৰাতিপুৱা কাউৰীয়ে মতা শুনিলে মংগলজনক বুলি আপুনি ভাবিব লাগিব চৰাইৰ মাজত কাউৰী অতি চালাক চতুৰ প্ৰাণী আৰু সহজতে যিকোনো দিশ নিৰ্ণয় কৰিব পাৰে মানুহৰ মনৰ অৱস্থা কেনেকুৱা যাব দিনটো কেনেকুৱা যাব কাউৰীয়ে গম পায় কাউৰীয়ে গণকৰ কাম কৰে ৰাতিপুৱা কাউৰীয়ে মাতিলে মংগল কথাষাৰ পিছফালে মানে কথাষাৰৰ পিছফালে বৈজ্ঞানিক আৰু দাৰ্শনিক যুক্তি আছে কিন্তু বহু কাউৰীয়ে একেলগে চিঞৰিলে অমংগল হ'ব পাৰে জ্যোতিষ বিশ্বাস মতে সেয়াই যদি ৰাতিপুৱা ভাগত বহু কাউৰী আপোনাৰ ঘৰৰ ওচৰত আহি চিঞৰি আছে তেতিয়া কিন্তু অমংগলৰ বাৰ্তা পাব পাৰে ধন্যবাদ হয় দাদা আপোনাক মই এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ আপুনি যিহেতু ক'লে যে বহুখিনি কাউৰীয়ে যদি একেলগে চিঞৰে তেতিয়া অশুভ সংকেত বুলি কোৱা হয় কাউৰীৰ তেনেকুৱা কোনোবা দিশ আছে নেকি যে এই পূব দিশত বা পশ্চিম দিশত চিঞৰিলে ধৰক অশুভ হয় বহু কাউৰীয়ে যদি একেলগে দক্ষিণ দিশত যদি যমৰ দিশ বুলি কোৱা হয় সেইটো ছাইডৰ পৰা যদি চিঞৰে তেতিয়া কিন্তু মৃত্যু বাৰ্তালৈকে আহিব পাৰে কিন্তু সেই কাউৰীবিলাকে যদি মানে এটা কাউৰী বা দুটা কাউৰী যদি পূব দিশৰ পৰা চিঞৰে তেতিয়া কিন্তু শুভ বাৰ্তা আহিব মংগলজনক বাৰ্তা আহিব হয় ধন্যবাদ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় মই এতিয়া দুখন কাৰ্ড লৈছোঁ সিংহ ৰাশিসকলৰ বাবে ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ আজি কৰ্মস্থানত কিছু জটিলতা থাকিব পাৰে আনৰ পৰা প্ৰশংসা পাব ঘৰুৱা দিশত মধ্যম ফল সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান বৃদ্ধি ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ বিদ্যাত শুভ প্ৰেমত ভুল বুজাবুজি থাকিব গ্ৰীণ কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ কন্যা ৰাশিলৈ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি ৰাজনৈতিক আৰু সামাজিক কামত ব্যস্ততা বৃদ্ধি দূৰ ভ্ৰমণৰ যুগ কৰ্মৰ ক্ষেত্ৰত উন্নতি পাৰিবাৰিক জীৱনত শান্তি বজাই থাকিব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত সাৱধান হওক আজি দান ধ্যান কৰক ব্লেক কালাৰ ইউজ কৰক পাৰ্পল কালাৰ নালাগে এতিয়া হওক শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ তুলা ৰাশি লিব্ৰা
আজি কৰ্মৰ ক্ষেত্ৰত উন্নতি বৃদ্ধিৰ যুগ, বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, ভ্ৰমণ নকৰাই ভাল হ'ব, যান বাহনৰ পৰা সাৱধানতা অৱলম্বন কৰক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ, ঘৰুৱা দিশত চিন্তা থাকিব, বিদ্যাত অধিক মনোযোগ দিয়ক, প্ৰেমত শুভ ফল। গ্ৰে কালাৰ লাকি, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া হওক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', চোৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি যান বাহন ক্ৰয় কৰিব পাৰে, আজি পানীৰ পৰা সাৱধান হওক, শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, ব্যৱসায় বাণিজ্যত উন্নতি, বিদ্যাত শুভ, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, প্ৰেমত সন্দেহ থাকিব। য়েলো কালাৰ লাকি, আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ। হয়, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে যিহেতু আপুনি প্ৰত্যেক দিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি 17 আগষ্ট, আজি মনসা পূজা, দেৱী মনসাৰ পূজা পাতল কৰক, মনসা দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু যোৱাকালি মই মনসা দেৱীৰ পূজা পাতল কেনেধৰণৰ কৰিব সেই বিষয়ে মই কৈ থৈছিলোঁ। আৰু লগতে আজি শনি প্ৰদোষ, আজি শাওনৰ শনিবাৰ, আজি শনি প্ৰদোষ, গতিকে শনি প্ৰদোষৰ বিষয়ে দুই এষাৰ। শনি প্ৰদোষ, শাওণ মাহ আৰু প্ৰদোষ তিথি ভগৱান শিৱৰ খুব প্ৰিয়। শ্ৰাৱণ শুক্লপক্ষৰ দ্বিতীয় প্ৰদোষ উপবাস অত্যন্ত বিশেষ বুলি বিবেচিত হয়। এই উপবাস শনিবাৰে, গতিকে ইয়াক শনি প্ৰদোষ বোলা হয়। শনি প্ৰদোষৰ দিনটো অকল শনিদেৱৰ কষ্টৰ পৰা মুক্তি পোৱাৰ বাবেই নহয়, বৰং এই দিনত উপবাস কৰিলে শিৱৰ আশীৰ্বাদো প্ৰাপ্তি হয়। এইবাৰ প্ৰীতি ও আয়ুষ্মান যোগে শনি প্ৰদোষ উপবাস পালন কৰা হ'ব, যি খুবেই বিশেষ। এই উপবাসত শনিৰ কষ্টৰ পৰা উপশম পোৱা যায়। শনি প্ৰদোষৰ দিনত মাটিৰ শিৱলিংগ নিৰ্মাণ কৰি পূজা অৰ্চনা কৰিলে সন্তানৰ দীৰ্ঘজীৱন লাভ হয়। এই বিশেষ দিনত শিৱৰ আৰাধনা কৰিলে ব্যক্তিৰ মনৰ সকলো মনোকামনা পূৰণ হয়। এইদিনা শনিদেৱক সৰিয়হৰ তেল নিবেদন কৰিলে শনিদেৱৰ আশীৰ্বাদ পোৱা যায়। শনিৰ আশীৰ্বাদ লাভৰ বাবে মেষ ৰাশি ৰঙা বস্ত্ৰ দান কৰক, বৃষ ৰাশি বগা বস্ত্ৰ, গাখীৰ, দৈ আৰু চেনি দান কৰক, মিথুন গৰুক ঘাঁহ খুৱাওক, কৰ্কট সহায়ক খাদ্য খুৱাওক, সিংহ গুড়, ৰঙা জলকীয়া আৰু মৌ দান কৰক, কন্যা গোশালাত অৰ্থ দান কৰক, তুলা বগা ৰঙৰ বস্ত্ৰ দান কৰক, বৃশ্চিক হনুমান চালিচা দান কৰক, ধনু কৃষ্ণ মন্দিৰত বাঁহী দান কৰক, মকৰ তিল আৰু সৰিয়হ তেল দান কৰক, কুম্ভ দৰিদ্ৰক চামোৰাৰ জোতা দান কৰক, মীন হালধীয়া বস্ত্ৰ দান কৰক। যিহেতু ভিডিঅ'টোৰ যোগেৰে তেওঁ বহু সুন্দৰকৈ ব্যাখ্যা কৰি দিছে শনি প্ৰদোষৰ বিষয়ে, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ধনু ৰাশি চেটিৰিয়াছ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি সৎ আৰু গুণী লোকৰ সান্নিধ্যৰ পৰা উন্নতি লাভ, মামলা মকদ্দমাৰ পৰা জয় লাভ, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি, শৰীৰ অসুস্থতা, বিদ্যাত শুভ, প্ৰেমত শুভ। লাকি কালাৰ পিংক কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, চোৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি, সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি পাব, পাৰিবাৰিক শান্তি বজাই থাকিব, ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব পাৰে, মানসিক চিন্তা বৃদ্ধি পাব, বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়। লাকি কালাৰ হ'ব মেৰুণ কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আপোনাৰ সৰলতাই আনে আঘাত কৰিব পাৰে, কৰ্মৰ ক্ষেত্ৰত শুভ যোগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি লাজুকী বনৰ শিপা ৰূপৰ কবজত ভৰাই কলা সূতাৰে কঁকালত পিন্ধক, শুভ ফল পাব। ভ্ৰমণৰ যুগ দেখা যায়, মাটি বাৰী যান বাহন ক্ৰয়ৰ যুগ, বিদ্যাত অৱশ্যে বাধা আছে, প্ৰেমত সাৱধান হওক। আজিৰ দিনটোৰ লাকি কালাৰ পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে আজি শুভ কাম কৰিব পাৰে, যান বাহনৰ পৰা কষ্ট পাব, সাৱধান হওক। আজি অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে, বিদ্যাত শুভ ফল। আজিৰ দিনটো শৰীৰত শুভ, ঘৰুৱা দিশত মতবিৰোধ হ'ব পাৰে, প্ৰেমত শুভ ফল। লাকি কালাৰ হ'ব হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। হয় দাদা, আমি অনুষ্ঠানটি সামৰিব লাগিব। অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ আছে 8822911171। আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই আজি এই জ্যোতিষশাস্ত্ৰৰ শীতান্তিৰ পৰা বিদায় লৈছোঁ।